মানে যেনে তেনে এলায়েন্সটো বিচাৰিছোঁ একদম ইমান বেছি এলায়েন্সটো বিচাৰিছোঁ যে আমাক মানে দলৰ ভিতৰতে মই মাৰ খাওঁ অৱস্থাহে হৈছে মই আপোনাক কৈছোঁ আমি মানে ইমান কম্প্ৰমাইজ কৰিছোঁ আমি মানে ইমান বেছি তেওঁলোকৰ কথা মানিছোঁ যে দলৰ ভিতৰতে মোৰ পজিশ্যন বেয়া হৈ গৈছে যে ইমান কংগ্ৰেছে গুৰুত্ব নিদিয়াৰ পাছতো আপুনি কিয় লাগি আছে আজি আমাৰ খাটাং সিদ্ধান্ত এটা হৈছে সিদ্ধান্তটো হ'ল যে কংগ্ৰেছক আমি যোৱা 20 তাৰিখৰ দিনা 20 ফেব্ৰুৱাৰীৰ দিনা যিখন চিঠি দিছিলোঁ আৰু কংগ্ৰেছক গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিঙক যোৱা 20 ফেব্ৰুৱাৰীত আমি যি চিঠি দিছিলোঁ সেই চিঠিৰ ৰিপ্লাই এতিয়ালৈকে আমি কংগ্ৰেছৰ পৰা পোৱা নাই গতিকে আমি অহা শনিবাৰৰ ভিতৰত পৰহিলৰ ভিতৰত খাটাং সিদ্ধান্ত হয় পজিটিভ হয় নিগেটিভ কংগ্ৰেছক ক'বলৈ দি দিয়া হৈছে আজি আৰু যদি শনিবাৰৰ ভিতৰত পজিটিভ বা যিয়ে নাহক লাগিলে দেওবাৰে পজিটিভ আহক নিগেটিভ আহক দেওবাৰে আমি আমাৰ কেণ্ডিডেট ঘোষণা কৰিম কিমানটা সমষ্টি ঘোষণা কৰিম সেইটো মানে যদি কংগ্ৰেছৰ লগত পজিটিভ আহি যায় তেতিয়াহ'লে 15টা আৰু যদি কংগ্ৰেছৰ লগত নিগেটিভ আহি যায় তেতিয়াহ'লে কিমানটা হয় আমিও এতিয়া কল্পনা কৰিব পৰা নাই গতিকে আমাৰ পৰা স্পষ্ট কথা আকৌ মই ৰিপিট কৰি দিছোঁ শনিবাৰলৈকে আমাৰ চোৱাৰ সিদ্ধান্ত হৈছে শনিবাৰৰ ভিতৰত কংগ্ৰেছৰ পৰা ৰেছপন্স যদি আহি যায় ইতিবাচক সঁহাৰি যদি আহি যায় তেতিয়াহ'লে আমি 15টাত যে খেলিম বুলি কৈছোঁ 15টাতকৈ এটা উচিত আমি বেছিকৈ নিদিওঁ আৰু যদি কংগ্ৰেছৰ পৰা নেতিবাচক খবৰ আহে বা খবৰ নাহে শনিবাৰৰ ভিতৰত তেতিয়াহ'লে দেওবাৰে আমাৰ কেণ্ডিডেটছাৰ ঘোষণা কৰা হ'ব এই মুহূৰ্তলৈকে মিত্ৰতা আছে শনিবাৰলৈকে মিত্ৰতা আছে শনিবাৰৰ ভিতৰত হয় হৈ যাব নহ'লে দেওবাৰৰ দিনা নহ'ব আৰু দেওবাৰে যদি নিগেটিভ ৰিপ্লাই আহে তেতিয়া কিমান দেওবাৰ যেনে তেনে এলায়েন্সটো বিচাৰিছোঁ একদম ইমান বেছি এলায়েন্সটো বিচাৰিছোঁ যে আমাক মানে দলৰ ভিতৰতে মই মাৰ খাওঁ অৱস্থাহে হৈছে মই আপোনাক কৈছোঁ আমি মানে ইমান কম্প্ৰমাইজ কৰিছোঁ আমি মানে ইমান বেছি তেওঁলোকৰ কথা মানিছোঁ যে দলৰ ভিতৰতে মোৰ পজিশ্যন বেয়া হৈ গৈছে যে ইমান কংগ্ৰেছে গুৰুত্ব নিদিয়াৰ পাছতো আপুনি কিয় লাগি আছে শনিবাৰৰ সন্ধিয়ালৈকে আমি অপেক্ষা কৰি থাকিম শনিবাৰ লাষ্ট ডেটটোত সন্ধিয়ালৈকে অপেক্ষা কৰি থাকিম দেওবাৰৰ দিনা আপোনালোকে হয় শনিবাৰৰ আগতেই কংগ্ৰেছৰ পৰা ৰিজাল্ট আহিলে খুবেই ভাল আৰু শেষেই হৈ যাব যেনে তেনে এলায়েন্সটো বিচাৰিছোঁ একদম ইমান বেছি এলায়েন্সটো বিচাৰিছোঁ যে আমাক মানে দলৰ ভিতৰতে মই মাৰ খাওঁ অৱস্থাহে হৈছে মই আপোনাক কৈছোঁ আমি মানে ইমান কম্প্ৰমাইজ কৰিছোঁ আমি মানে ইমান বেছি তেওঁলোকৰ কথা মানিছোঁ যে দলৰ ভিতৰতে মোৰ পজিশ্যন বেয়া হৈ গৈছে যে ইমান কংগ্ৰেছে গুৰুত্ব নিদিয়াৰ পাছতো আপুনি কিয় লাগি আছে বা 3টা সমষ্টিত লাগি আছে কথাটো ধিং সমষ্টিটো তেওঁলোকে আমাক কমপ্লিটলি খেলিবলৈ দিম বুলি কৈছিলে তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে আমাক ফ্ৰেণ্ডলি বুলি কৈ দিলে নাওবৈচা সমষ্টিটো আমি বিচাৰিছিলোঁ তেওঁলোকে আমাক ৰঙা নদীটো দি দিছে ধেমাজি সমষ্টিটো বিচাৰিছিলোঁ সেইটো নাকচেই কৰি দিছে এনেকুৱা ধৰণৰ মই গোটেইকেইটা কৈ নাথাকোঁ কিন্তু এতিয়া লাগি আছে 3টাত মানে আমাক 15টা চিট লাগে 1 নম্বৰ কথা 2 নম্বৰ আমাক ধিং আৰু হেৰি লাগিবই ধিং নাওবৈচা এইকেইটা লাগিব মানে সেইটোতো তেওঁলোকে মানি লৈছে ন সেইটো কম্প্ৰমাইজ আনকম্প্ৰমাইজৰ কথাটো নাই কাৰণ সেইটোতো তেওঁলোকে মানি লোৱা সংখ্যা আমি লোৱা নহয় 13টা তেওঁলোকে পাছ কৰি দিছিলে আৰু 2টা গৌৰৱ গগৈ পাছ কৰিব বুলি কৈ থৈছিলে 2টা গৌৰৱ গগৈৰ লগত কথা পাতি শেষ কৰি দিব বুলি কৈছিলে 13টা তেওঁলোকে পাছ কৰিছিলে সেই 13টা পাছ কৰাৰ ভিতৰতে আকৌ তেওঁলোকে মানে ধিংটো আকৌ নিদিওঁ বুলি কৈ দিলে সেইকাৰণে সেইটোতে লাগিলে পাছ কৰি থোৱা ধিংটো তাৰমানে 2টা পাৰ্টীয়ে আমি সিদ্ধান্ত লৈ ধিংটো খেলিম আমাক দিব বুলি কোৱাৰ পাছত তাৰপিছত তেওঁলোকে পাল্টা মাৰি দিয়ে যেনে তেনে এলায়েন্সটো বিচাৰিছোঁ একদম ইমান বেছি এলায়েন্সটো বিচাৰিছোঁ যে আমাক মানে দলৰ ভিতৰতে মই মাৰ খাওঁ অৱস্থাহে হৈছে মই আপোনাক কৈছোঁ আমি মানে ইমান কম্প্ৰমাইজ কৰিছোঁ আমি মানে ইমান বেছি তেওঁলোকৰ কথা মানিছোঁ যে দলৰ ভিতৰতে মোৰ পজিশ্যন বেয়া হৈ গৈছে যে ইমান কংগ্ৰেছে গুৰুত্ব নিদিয়াৰ পাছতো আপুনি কিয় লাগি আছে